মানে তেখেত যেতিয়া আছিল কোন তেখেত আমিনুল সাহেব প্ৰাক্তন শিক্ষক প্ৰধান শিক্ষক যেতিয়া আছিল তেতিয়া আমি বিল্ডিং এটা আহিছিল বিল্ডিং আপুনি তেতিয়া কি আছিলে মানে সভাপতি আছিলোঁ অঁ আমি প্ৰায় 2014 পৰা ইয়াত সভাপতি হিচাপে আছোঁ অঁ পিছত কি কৰিলে পিছত কি কৰিলে আমি বিল্ডিংটো মানে কণ্ট্ৰেক্টাৰে কৰিছে কিন্তু পইচা আমাৰ একটা কৰি নোহোৱা নাই সেই প্ৰচিডিঙত কিবা ডুপ্লিকেট প্ৰচিডিং এটা কৰি মানে ডুপ্লিকেট চহী কৰিছে আকৌ কাৰ চহীটো কৰিছে মোৰ চহী কৰি মানে 80,000 টকা মানে ঋণ দেখুৱাইছে পিছত মানে যেতিয়া সেই ৰিটায়াৰ হ'ব তেতিয়া মানে প্ৰচিডিংটো ঋণত মানে আমাক দেখুৱাইছে কিন্তু ঋণটো নাই আমাৰ ঋণ নাই প্ৰচিডিং ওলাই দিলে চহী মোৰ নহয় বেলেগ কিবা ডুপ্লিকেট কৰি ল'লে মানে সেইটো ঋণ আমি গ্ৰহণ কৰা নাই আগৰ পৰাই মানে বহুতো মানে হেৰি চিটিঙৰ মানে আব্বাজান আৰু কয় মানে এতিয়া কি বিচাৰে আপোনালোকে এতিয়া বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ মানে খেলপথাৰখন আমাৰ লাগে আমাৰ স্কুলৰ কৰ্তৃপক্ষই যে আমাক এইটো হেৰি কৰি দিয়ে উচিত সিদ্ধান্ত কৰি দিয়ে আমি মানে কৈ আছোঁ আমাৰ এই স্কুলৰ হেডমাষ্টাৰ আছিল আমিনুল চাহাব কিন্তু একটা হেডমাষ্টাৰ আছিলে তেতিয়া স্কুলৰ 2 বিঘা মাটি আছে আমাৰ স্কুলত খেলপথাৰ সি থাকোঁতে এই মাটিখিনি আদি দিব লাগে তুমুক দিব লাগে কোনোবাক দিছে স্কুলৰ উন্নতি হ'ব এনেকুৱা কৰি আছে আজি 39 বছৰ হৈ গ'ল যেতিয়া আমি কমিটিত আহিছোঁ তেতিয়া আমি মাটিটো বিচাৰিছোঁ কিমান উন্নতি হৈছে আৰু কি কৰিছে তেতিয়া সি কৈছে যে আমি মাটিটো তাৰ চাকৰিকাল মাটিটো আমাৰ 30 তাৰিখত সমজাই দিব আচ্ছা 39 বছৰ খোৱাৰ পিছত ইয়াৰ লাভ লোকচান স্কুলৰ একোৱে হোৱা নাই ক্ষতিহে হৈছে এতিয়া আমি ফিল্ড বনাইছোঁ মাটি কাটিম সেই মাটিখিনি আজি সি ৰাতিপুৱা মানে 12 বজাত পানী লৈ পেলাই চুৰ কৰি আজি ৰাতি 12 বজাত মানে চুৰ কৰি পেলাই মাটিটো চহাই ল'লে মানে খেতি কৰিব আমাৰ মাটিটো লাগে ফিল্ড বনাম ইয়াতে কতৰ চাকৰিকালো ঘেল আৰু 30 তাৰিখে মাটিটো গাঁওবুঢ়াক লৈ সমজাই দিব বুলি কৈছে কমিটিৰ আগত সি স্বাক্ষৰো আছে সহি কৰিছে এগ্ৰিমেণ্ট আছে এতিয়া আজি কি কৰিছে বিহু তাক এটা সমন কৰিছে এই সমনটো যেতিয়া আমি তাক দিছোঁ সি মাটি দলিয়াই পেলাই দিছে কোন কোন গৈছিলে সমনটো দিবলৈ সমনটো গৈছিলে আমাৰ হেডমাষ্টাৰ আৰু সহকাৰী শিক্ষকো আছে তেখেতো গৈছিলে আপোনালোকে শিক্ষক পৰিচালনা কমিটিও গৈছিলে আমাৰ আপোনালোকৰ আগতে দলিয়াই পেলাই দিছে স্কুল চলাকালীন অৱস্থাত তেওঁ কিবা দুৰ্নীতিৰ লগত জড়িত আছিল নেকি এইটো আছে কছাৰীগাঁও এম ই স্কুলৰ নামত 3 বিঘা মাটি আছিলে 3 বিঘা মাটিৰ ভিতৰত 1 বিঘা মাটি স্কুলৰ বাউণ্ডাৰীৰ ভিতৰত আৰু 2 বিঘা মাটি ৰাস্তাৰ এইফালে 2 বিঘা 10 পিছা মাটি ৰাস্তাৰ এইফালে আছে এইটো হৈছে ফিল্ডৰ মাটি ফিল্ডৰ মাটিখিনি ইমান দিনে হেডমাষ্টাৰৰ আগৰ হেডমাষ্টাৰৰ দখলত আছে কি নাম আগৰ হেডমাষ্টাৰৰ নাম হৈছে আমিনুল হক তেখেত কিমান চনত ৰিটায়াৰ কৰিছে ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে কিমান চনত 2025 চনৰ অক্টোবৰ মাহৰ 31 তাৰিখে ৰিটায়াৰ হৈছে মাটিখিনি সমজাই দিয়া নাই নেকি মাটিখিনি সমজাই দিয়া নাই কি কয় কি মাটিখিনি কি বেদখল কৰি ৰাখিছে নেকি তেওঁ বেদখল কৰি আছে তেওঁ কি ইমান দিনে বেদখল কৰি নিজে খাই আছিলে এতিয়াও মানে দখলটো তেওঁ এৰা নাই আপোনালোকে সোধাৰ পিছত তেওঁ কি কয় মাটিখিনি চাৰ সমজোৱাৰ পিছত মোক লিখিতভাৱে দিছিল যে ডিচেম্বৰ মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁ মাটিখিনি সমজাই দিব কিন্তু এতিয়ালৈকে সমজাই নিদি তেওঁ আকৌ খেতিত পানী লৈ খেতিখিনি আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছেনে কথাটো মই প্ৰেচিডেণ্টে মোক লৈ চিও ছাৰ বিহু অফিচ এডিএছ তেওঁলোকে সকলোকে জনাইছে আমি জনাইছোঁ কিন্তু হেৰি নকৰে নেকি মাটিখিনি এৰি নিদিয়ে নেকি তেওঁলোকে আমাক কৈছিল যে তেওঁলোকে আহি সমজাই দিব সেই তেওঁক অহা ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে নোটিছ কৰিছিলে চাৰ্কল অফিচত যাবৰ কাৰণে তেওঁক মই দৰখাস্তটো নোটিছটো তেওঁক দিছিলোঁ তেওঁ আজি দলিয়াই পেলাই দিছে কোনে দলিয়াই পেলাই দিলে আমিনুল হক আগৰ হেডমাষ্টাৰ এতিয়া কি ক্ষেত্ৰত কিবা হালচাল মাৰিছে নেকি হাল মাৰিছে কেতিয়া আজি ৰাতি হাল মাৰিছে ৰাতি মাৰিছে এতিয়া আপোনালোকে কি বিচাৰে এইটো আমি এতিয়া স্কুলৰ নামত আমি মাটিটো বিচাৰোঁ আৰু ইয়াৰ এনেই মাটিখিনি যে স্কুলৰ নামতে আছে নে স্কুলৰ নামত আছে আগৰজন শিক্ষকৰ নামততো নাই নাই মাটিটোৰ নামত নাই স্কুলৰ নামত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.